বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। والفجر وليال عشر والشفع والوتر والليل إذا يسر هل في ذلك قسم لذي حجر। ফজৰৰ সময়ৰ শপত, শপত 10 ৰাতিৰ, শপত জোৰ আৰু বিজোৰৰ, আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়। বিবেকবান ব্যক্তিৰ বাবে এইখিনি শপত যথেষ্ট নহয়নে? ألم تر كيف فعل ربك بعاد। তুমি দেখা নাইনে তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল? إرم ذات العماد التي لم يخلق مثلها في البلاد। ইৰাম গোত্ৰৰ লগত যিসকল আছিল সুউচ্চ প্ৰাসাদৰ অধিকাৰী, যাৰ সমতুল্য জাতি কোনো দেশতেই সৃষ্টি কৰা হোৱা নাছিল। وثمود الذين جابوا الصخر بالواد। আৰু সামুদ সম্প্ৰদায়ৰ লগত যিসকলে ভয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল। وفرعون ذي الأوتاد الذين طغوا في البلاد فأكثروا فيها الفساد। আৰু কোন দণ্ডৰ অধিকাৰী ফিৰাউনৰ লগত ইহঁতে দেশত সীমালংঘন কৰিছিল, তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল। فصب عليهم ربك سوط عذاب। ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিছিল। إن ربك لبالمرصاد। নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে। فأما الإنسان إذا ما ابتلاه ربه فأكرمه ونعمه فيقول ربي أكرمن। আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে। وأما إذا ما ابتلاه فقدر عليه رزقه فيقول ربي أهانن। আনহাতে যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে। كلا بل لا تكرمون اليتيم। কেতিয়াও নহয়, বৰং তোমালোকে এতিমক সমাদৰ নকৰা। ولا تحاضون على طعام المسكين। আৰু তোমালোকে মিস্কিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰক উৎসাহিত নকৰা। وتأكلون التراث أكلا لما। আৰু তোমালোকে উত্তৰাধিকাৰীসকলৰ প্ৰাপ্য সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা। وتحبون المال حبا جما। আৰু তোমালোকে ধন সম্পদক অতিকৈ ভাল পোৱা। كلا إذا دكت الأرض دكا دكا। কেতিয়াও নহয়, যেতিয়া পৃথিৱীখনক চূৰ্ণ বিচূৰ্ণ কৰা হ'ব। وجاء ربك والملك صفا صفا। আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিষ্টাসকলে শাৰীবদ্ধভাৱে উপস্থিত হ'ব। وجيء يومئذ بجهنم يومئذ يتذكر الإنسان وأنى له الذكرى। সেইদিনা জাহান্নামক উপস্থিত কৰা হ'ব। সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কেনেকৈ কামত আহিব? يقول يا ليتني قدمت لحياتي। তেতিয়া সি ক'ব, হাই, এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন। فيومئذ لا يعذب عذابه أحد। সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব। ولا يوثق وثاقه أحد। আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব। يا أيتها النفس المطمئنة সেই প্ৰশান্ত আত্মা, ارجعي إلى ربك راضية مرضية। তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা, সন্তুষ্ট আৰু সন্তোষভাজন হৈ। فادخلي في عبادي وادخلي جنتي। লগতে মোৰ বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।